নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 16 জানুৱাৰী। অৰুণোদয় আৰু ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। তাৰ পিছতে প্ৰতিগৰাকী গোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেৱল ইয়াৰ নহয়, লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী মহিলাই লাভ কৰিব 2,100 টকা। লগতে গৰ্ভৱতী মহিলাৰ বাবে এটা ভাল খবৰ আহি পৰিছে আৰু প্ৰত্যেকগৰাকী গৰ্ভৱতী মহিলাই লাভ কৰিব 15,000 টকা বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 5জনতকৈ কম সদস্যৰ পৰিয়ালে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংঘটিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী ঘৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ 2 লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব। বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও নতুন নিয়ম সলনি কৰি দিছে। যদি আপোনাৰ ঘৰত এনেকুৱাকৈ বিসংগতি হৈছে তেনে ক্ষেত্ৰত আপোনাৰ হ'ব পাৰে ডাঙৰ বিপদ। লগতে অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন কৰা হ'ব। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ডটো বাতিল হৈ যাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 17 জানুৱাৰীত নিৰ্বাচনত হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ নতুন নিয়ম। হয় বন্ধু বান্ধৱীসকল, 17 জানুৱাৰীত নিৰ্বাচনত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি। আৰু আজি নিশা 7 বজালৈকে সভাপতিৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। আৰু এখন মনোনয়ন পত্ৰ থাকিলে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ব প্ৰতিদ্বন্দ্বী। আৰু এখনতকৈ অধিক মনোনয়ন হ'লে নিৰ্বাচন অনুষ্ঠিত হ'ব সভাপতি পদৰ বাবে। আৰু এজন উমৈহতীয়া প্ৰাৰ্থীক সভাপতি পদৰ বাবে স্থিৰ কৰাৰ সম্ভাৱনা অধিক থাকে। আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কিং মেকাৰ নীতিশ কুমাৰক লৈ চিন্তিত ৰাজনৈতিক দল। আৰু যিকোনো মুহূৰ্তত নীতিশ কুমাৰে মাৰিব নেকি পাবলিটি। আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন হৈছে। নীতিশ কুমাৰক লৈ হলঠেকত NDAৰ কিংবা ND মিত্ৰজোঁট। আৰু নীতিশ কুমাৰৰ স্থিতিক লৈ ডাঙৰ মন্তব্য লালু প্ৰসাদ যাদৱৰ। দেশৰ ৰাজনীতি আঙুলিত নোচোৱাই আছে নীতিশ কুমাৰে। বিহাৰৰ পৰা 20 বছৰে দেশৰ ৰাজনীতিক লৈ নৃত্য কৰিছে। ভৱিষ্যতেও নীতিশ কুমাৰে নোচোৱাই যাব ভাৰতৰ ৰাজনীতিক। প্ৰাক্তন সাংসদ তথা JDUৰ নেতা আনন্দ মোহনৰ ডাঙৰ মন্তব্য। JDUৰ নেতা আনন্দ মোহনৰ মন্তব্যক লৈ দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি হৈছে। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা হ'ল খচৰা ভোটাৰ তালিকা। আৰু কোনটো পঞ্চায়তত আপুনি দিব ভোট এতিয়াই চাই লওক। আপোনাৰ নামটো ভুলকৈ আহিছে নেকি চাই লওক এতিয়াই। যদি ভুল আহিছে আপুনি কেনেকুৱাকৈ শুধৰণি কৰি ল'ব। পঞ্চায়ত নিৰ্বাচনক লৈ আপুনি হওক সাজু, কিয়নো ৰাজ্যিক নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰকাশ কৰিছে পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। আৰু এইবাৰ ভোটাৰ তালিকাত নাম সোমাল 1,80,14,913 গৰাকী ভোটাৰৰ। আৰু তাৰে ভিতৰত 90,60,640 গৰাকী পুৰুষৰ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু আনহাতে মহিলা ভোটাৰৰ সংখ্যা প্ৰায় 89,53,865 গৰাকী। 408 গৰাকী তৃতীয় লিংগৰ ভোটাৰৰ নাম সন্নিৱিষ্ট হৈছে এইবাৰৰ ভোটাৰ তালিকাত। কিবা যদি ভুল হৈছে এতিয়া আপুনি সংশোধন কৰি লওক। আপুনি কেনেকুৱাকৈ শুধৰাই ল'ব ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভোটাৰ ছাৰ্ভিচ পৰ্টেলত গৈ সকলো ঠিক কৰি ল'ব পাৰিব আপুনি। আৰু 397টা ZPC আৰু 181খন আঞ্চলিক পঞ্চায়তৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। আৰু 24,884টা কেন্দ্ৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আমছুৱে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। চহৰত আহিলে গম পোৱা যাব যে মানুহে কেনেকৈ কষ্ট কৰি কাম কৰে। আৰু ইয়াক লৈ আমছুৱে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গাৰগাম
মাটিত পেলাই কেনেকুৱাকৈ কষ্ট কৰি অৰ্থনৈতিক ভঁৰাল মজুত কৰিছে গম পোৱা যায়। কিন্তু আজি পৰ্যন্ত বসুন্ধৰাৰ জৰিয়তে চহৰৰ মানুহক মাটি নিদিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, আজি পৰ্যন্ত মাটিৰ পট্টা নিদিলে চহৰৰ মানুহক। কিন্তু চহৰৰ মানুহে অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখন মজুত ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘু মানুহক দুৰ্বল কৰি আছে। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকালৈকে চহৰৰ মানুহে মাটিৰ পট্টা নাপাব। কিন্তু চহৰৰ মানুহক মাটিৰ পট্টা নিদিলে সংগ্ৰাম চলি থাকিব বুলি মন্তব্য কৰিছে আমচুৰ তৰফৰ পৰা। হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়ত নাই মৰম আৰু নাই চেনেহ, কেৱল মাত্ৰ আছে হিন্দু আৰু মুছলমান। হাজাৰ হাজাৰ বুলডোজাৰ ঘৰৰ ওপৰত তুলি দিলেও সন্তানক কলম তুলি দিয়ক, এনেকুৱাকৈ মন্তব্য কৰিছে আমচুৱে। নিজৰ তেজ বিক্ৰী কৰি হ'লেও সন্তানক শিক্ষিত কৰক, যাতে ভৱিষ্যতে অন্যৰ বিৰুদ্ধে চহৰৰ কৰা ছোৱালী যুঁজিব পাৰে। কেৱল ইয়াই নহয়, জেহাদ আমি কৰিম, কিন্তু সেয়া শিক্ষাৰ জেহাদ কৰিম, আৰু এনেকুৱাকৈ মন্তব্য কৰিছে আমচুৱে। চিপাঝাৰৰ চাউল খোৱা পাৰাৰ পৰা চব্জিলৈ বজাৰলৈ নহয়, আৰু চিপাঝাৰৰ চাউল খোৱাৰ পৰা গুৱাহাটীৰ ডিচি অথবা SP হৈ যাব লাগিব। আৰু আমচুৰ এখন সভাত সভাপতি ৰেজাউল কৰিম চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হয় বন্ধু বান্ধৱীসকল, ৰেজাউল কৰিম চৰকাৰে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰবিন্দ কেজৰিৱালে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। আমেৰিকাৰ ডলাৰৰ তুলনাত 86.62লৈকে অৱনতি ভাৰতীয় টকাৰ মূল্য। সোমবাৰে একেদিনে ভাৰতীয় টকাৰ 58 পইচাৰ আৰু যোৱা 2 বছৰত একেদিনে হোৱাৰ সৰ্বাধিক পতন এয়া। 6 ফেব্ৰুৱাৰী 2023ৰ পিছত একেদিনাই পতন হোৱা এয়া সৰ্বাধিক। তাৰ পিছতে এক আমেৰিকান ডলাৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 86.62 হয়। ভাৰতত বিদেশী আৰু বিনিয়োগ কমাৰ বাবে এনেধৰণৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আকাংক্ষা। আৰু সোমবাৰে ভাৰতৰ ষ্টক মাৰ্কেট পুনৰ নিম্নগামী হয়। ভাৰতীয় টকাৰ মূল্য কমি যোৱাৰ পিছতে নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ এটা ভাষণ পুনৰ চৰ্চাত দেখা গৈছে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে অৰবিন্দ কেজৰিৱালে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব আপোনাৰ বেংক একাউণ্টত? PM কিষাণৰ ধনক লৈ এটা জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহু কৃষকে PM কিষাণৰ ধন নাপাব। PM কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষক। কোন কোন কৃষকে লাভ নকৰিব PM কিষাণৰ ধন, ইয়াক লৈ চৰকাৰে কেইবাটাও নতুন নিয়ম বান্ধি দিছে। এটা পৰিয়ালৰ এজন ব্যক্তিয়ে পাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব PM কিষাণ আঁচনিৰ সুবিধা। PM কিষাণৰ ধন লাভ কৰিবলৈ হ'লে EKYC বাধ্যতামূলক কৰা হৈছে। EKYC আৰু ভূমি পৰীক্ষণ নকৰাসকলে নাপাব PM কিষাণৰ ধনৰাশি। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ লোকে নাপাব PM কিষাণৰ সুবিধা। কেৱল ইয়াই নহয়, চৰকাৰী চাকৰিয়ালৰ পৰিয়ালেও নাপাব PM কিষাণ আঁচনিৰ টকা। PM কিষাণৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। হয় বন্ধু বান্ধৱীসকল, এইকেইটা নতুন নিয়ম মানিব লাগিব। আৰু জানুৱাৰী শেষৰ ফালে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা। আৰু তাৰ আগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে একেটা কাম কৰিব লাগিব, অন্যথা আপুনি PM কিষাণ আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈ পৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব বাকী আছে নেকি? তেনেক্ষেত্ৰত যদি আপোনাৰ ঘৰৰ এজন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই বা নামটো উঠা নাই, তেনেক্ষেত্ৰত কেনেকুৱাকৈ আপুনি নামটো অন্তৰ্ভুক্ত কৰিব? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম, আৰু নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলি আছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ডত নামটো অন্তৰ্ভুক্ত হোৱাৰ বাকী আছে, নিশ্চয় কমেণ্ট কৰি জনাব। আপুনি নামটো কেনেকুৱাকৈ অন্তৰ্ভুক্ত কৰিব, নিশ্চয় সম্পৰ্কে ষ্টেপ বাই ষ্টেপ আন এটা ভিডিঅ'ত জনাই দিম। চ' বন্ধু বান্ধৱীসকল, তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।